কলৈকো নোযোৱা কিবা এটা খাই আহিম আৰু পাৰ্লাৰলৈও যাবলগীয়া আছে নহয় পাৰ্লাৰটো সোমাই আহিব লাগিব পাহি শুনাচোন মই পাকঘৰটো অলপ চাফা কৰিলোৱেই তুমি যাচোন কাঁহী বাতিকেইটা ধুই পেলোৱাগৈ চাওক মই যে একেবাৰে এতিয়া কাঁহী বাতি চাই ধুই থাকিব নোৱাৰো দেই ভাতকেইটা খোৱাৰ পাছত মানে মই বহি থাকিবই নোৱাৰো মানে বহুত টোপনি ধৰে মানে আপুনি পাকঘৰটো চাফা কৰিলে আকৌ কাঁহী বাতিকেইটা আকৌ মোলে কেলে থৈ আহিছে আৰু মই ধুলেও মই এতিয়া নুধু দেই মই ধুলে দেৰিকেহে ধুম মই একেবাৰে নোৱাৰো চোৱা পাহি ভাতকেইটা খাই চবৰে অলপ জিৰাবলৈ মন যায় মই ৰাতিপুৱা শুই থকা দেখিছানে কিমান কাম কৰোঁ কিমান তুমিতো এখনো মোক কামত সহায় নকৰা মই তোমাক কাঁহী বাতিকেইটাহে ধুবলৈ কৈছোঁ তুমি সেইটো কৰিব নোৱাৰানে যোৱা জল্দি কাঁহী বাতি ধোৱাগে যোৱা মই আৰু একো নুশুনো চাওক মই নোৱাৰো বুলি কৈছোঁ নোৱাৰো আজিলৈকে ঘৰতে মোক এনেকৈ কোনো কৈ পোৱা নাই আপুনি কোন মোক এনেকৈ কথা ক'বলৈ যাম মই নোৱাৰো আৰু এনেকৈ বেছি মোক অৰ্ডাৰ দিবলৈ লাগিব চোৱা পাহি মই তোমাক ভালকৈ কৈছোঁ আৰু শুনা তুমি মা ঘৰৰ লগত এতিয়া নিজকে মিলালে নহ'ব প্ৰত্যেকজনী ছোৱালীয়ে মাকৰ ঘৰত বেলেগকৈ থাকে আৰু বিয়া হোৱাৰ পিছতো জীৱনটো বেলেগ হয় তুমি এতিয়া তোমাৰ দায়িত্ববিলাক ল'বই লাগিব তোমাক মই কোৱা নাই তুমি দিনৰ দিনটো কাম কৰা কিবা কৰা তোমাক মই এখন দুখন কাম কৰিবলৈ কওঁ তুমি সেইটো কৰিব নোৱাৰানে তুমিওতো এখন ঘৰৰ বোৱাৰী তোমাৰো কিছুমান দায়িত্ব আছে চাওক আপুনি বেছি শাহুমা ওলাবলৈ নাহিব শাহুমাইতো মোক একো কোৱা নাই আপুনি যিমানৰ মানুহ সিমানত থাকিব আৰু একেবাৰে নোৱাৰো মই এতিয়া আপুনি ইয়াত মোৰ এটা তৰ্ক লাগি লাভ নাই মোৰ লগত চোৱা পাহি মোক চম্ভালি কথা ক'বা মই একো শাহুমা ওলাবলৈ অহা নাই কিন্তু তোমাৰ কাণ্ড কাৰখানাবিলাক যেনেকুৱা ন মানুহৰ দেখিলেই খং উঠে এতিয়াই পাৰিলে চম্ভালি যোৱা নহ'লে কিন্তু কথা বেয়া হ'ব আৰু চোৱা জল্দি মই কাঁহী বাতি চব ধোৱা দেখিব লাগিব এতিয়াই কৈ থৈছোঁ তোমাক তেওঁ নিজকে কি বুলি ভাবে জানো মোলৈ কথা মই কাঁহী বাতি নুধুবও পাৰোঁ কি কৰিব পাৰে ময়ো চাম নহয় বৰ একেবাৰে বোৱাৰী ডাঙৰ বোৱাৰী সৰু বোৱাৰী মা মাতি আছিলা নেকি কওকচোন মাতিছিলোঁ হেৰি চাহ একাপ বনাই এনেকৈ যোৱাচোন ধুনীয়াকৈ পিছে হেৰি তুমি ক'ৰবালৈ যোৱা নেকি মা মোৰ কাম এটা আছিলে সেইটো কাৰণে মই অলপ ওলাই যাওঁ আপুনি হেৰি বৌকে কওকচোন বনাই দিবলৈ পাহি মায়ে চাহকাপ তোমাকহে বনাবলৈ কৈছে তুমি আকৌ মোলৈ ঠেলিছা যে আৰু তুমি ফুৰিবলৈ যোৱা নে কামত যোৱা মই ভালকৈ গম পাইছোঁ তুমি মাক কি চাহ একাপ বনাই খুৱাব নোৱাৰা নেকি চাওক নজনা নেমেলাকে একো কথা নক'ব মই একো চখত ওলাই যোৱা নাই মোৰ এটা বহুত ইম্পৰ্টেণ্ট কাম আছে কাৰণেহে মই ওলাই গৈছোঁ আৰু মই চাহ বনাবলৈ আপোনাক এনেও নকওঁ মই নিজে মাক বনাই খোৱালোহেঁতেন কিন্তু মোৰ হাতত এতিয়া একেবাৰে টাইম নাই কাৰণেহে মই আপোনাক বনাই দিবলৈ কৈছোঁ ঠিক আছে মানি লৈছোঁ তুমি এটা কিবা এটা ইম্পৰ্টেণ্ট কামত ওলাই গৈছা কিন্তু মোক এটা কথা কোৱাচোন তুমি এনে ঘৰৰ কোনটো কাম কৰা ৰাতিপুৱাই মই তোমাক বাচনখিনি ধুবলৈ কৈছিলোঁ তুমিতো তেতিয়া মোৰ লগত নুধু বুলি কাজিয়া লাগিলা পিছত ধুম বুলি কৈ নুধুলা কিয় নুধুলা মইতো পিছত ধুবলগীয়া হ'ল তুমিতো সেইটোও নকৰিলা আনকি তুমি তোমাৰ নিজৰ কামকেইটাওতো নকৰা আপোনাক ধুবলৈতো কোৱা নাছিলোঁ মইতো কৈছিলোঁ না মই শুই উঠি পিনে দেৰিকৈ ধুম বুলি আপোনাক কোনে কৈছিলে ধুবলৈ আৰু মই গৈছোঁ না তেনেকৈ ধুবলৈ দেন আপুনি ধুই থ'লে তাত মই কি কৰিম এতিয়া ধুব লাগিবই তুমি ৰাতিপুৱা খোৱা কাঁহী বাতি মানুহে আবেলি ধুবকৈ ৰখি নাথাকে নহয় তুমি তেনেকৈ থাকিব পাৰা লেতেৰা পেতেৰাকৈ কিন্তু আমি নোৱাৰোঁ তেনেকৈ থাকিব তাৰমানে আপুনি কি ক'ব বিচাৰিছে মই লেতেই চাওক আজিলৈকে মই মোৰ নিজৰ ঘৰতে একো কাম কৰি পোৱা নাই আৰু ইয়াত কি দৰকাৰ মোৰ কৰিবলৈ আপুনি ভাল পায় বেয়া পায় মই একোহে নাযায় ডাঙৰ বুলি আপোনাক মই ভালকৈ কথা কৈ আছোঁ নহ'লে কিন্তু কথা বেয়া হৈ যাব আপুনি নেক্সট টাইম মোক কথা ভালকৈ ক'ব তহঁতে দুজনী এনেই হৈছে কি মোক কোৱাচোন চাহ একাপ কি বনাবলৈ ক'লোঁ কুকুৰ মেকুৰী নিচিনাকৈ অকল দুইজনে কাজিয়া লাগি থাকিবি অকল এতিয়া বুলি নে তহঁতি কথাই প্ৰতি যে ইমান কাজিয়া লগা দুইজনে কি মিলিজুলি থাকিব নোৱাৰা নেকি মা এটা কথা কওকচোন গোটেই ঘৰৰ কাম যে মই অকলেই কৰিব লাগে তাইতো এখন ঘৰৰ বোৱাৰী তাতে যদি মই তাইক কিবা এটা কৰিবলৈ কওঁ তাই মোৰ লগত কাজিয়া লাগে মই তাইক কি একো ক'বই নোৱাৰোঁ নেকি চাওক মা মই ইয়াত কাৰো ইমান কথা শুনিবলৈ অহা নাই মোৰ মন গ'লে কাম কৰিম মন নগ'লে কাম নকৰোঁ আজিলৈকে মোৰ ঘৰৰ মানুহে এনেকৈ কথা কৈ পোৱা নাই আৰু কাৰোবাৰ যদি ইমান প্ৰব্লেম হৈছে কাম কৰা মানুহ ৰাখিব লাগে আকৌ ইমান বেছি কথা কৈ থাকে যে হ'ব মনে মনে থাক এতিয়া মই চাহ বনাবলৈ কৈয়ে ডাঙৰ ভুল কৰিলোঁ তহঁতি ইমান এনেকৈ চিঞৰি যে কাজিয়া লগা ওচৰ চুবুৰীয়াবিলাকে কাণ পাতি থাকে জানা নাই মা গম পাইছে মই তাইক নিজৰ ভণ্টি নিচিনা ভাবোঁ আৰু বুজি পাইছোঁ তাই কাম বন নাজানে মই শিকাই দিম নহয় তাইক যদি মই কিবা এটা কৰিবলৈ কওঁ একেবাৰে কাণ সাৰেই নিদিয়ে আৰু আপুনিয়ে কওকচোন ৰাতিপুৱাৰ পৰা শুই উঠাৰ পৰা শোৱালৈকে গোটেই ঘৰৰ কাম অকলে কৰিব লাগে তাই অকণমান সহায় কৰি দিওঁচোন নাই নকৰে কিবা এটা কৰিবলৈ ক'লেও নকৰে আৰু এনেকুৱা জানো মানুহৰ খং নুঠে তাকে মই কিবা এটা ক'ম তাইও সেই মোৰ লগত কাজিয়া লাগে হ'ব মই তোৰ কথা জানো নহয় ইমান বছৰে দেখোন তয়ে ইমান ধুনীয়াকৈ ঘৰখন পৰিপাটি কৰি চলাই আহিছ মই জানো তোক কিবা কৈছোঁ সৰু ছোৱালী বুজি নাপায় কাম বন নাজানে হ'ব দে তাই লাহে লাহে বুজি পাব তয়ো এনেকৈ তাইৰ লগত কাজিয়া লাগি নাথাকিবি হ'ব দে তাই সোনকালে বুজি পাব মই জানো পাৰোঁ বুলি গালি পাৰোঁ তাইক কিন্তু তাই কাণ্ড কাৰখানাবিলাক দেখিলে মোৰ খংটো মানে উঠি আহে হ'ব দিয়ক এতিয়াৰ পৰা মই যিমান পাৰোঁ তাইক মানে বুজাবলৈ চেষ্টা কৰিম এফালে আমি ঘৰৰ কাম কৰি মৰিছোঁ ৰাতিপুৱাৰ পৰা এইফালে আকৌ মহাৰাণী নিচিনাকেইটা 9টা-10টালৈকে শুবলৈ আহিছে পাহি উঠিছানে কোনো ৰাতিপুৱাই অলপ মানে শুবলৈও শান্তি নাই মানে হৈ গ'ল আৰু আৰম্ভ বৌ মই গম পাইছিলোঁ আপুনিয়ে হ'ব লাগিব আপোনাৰ বাহিৰে এইখন ঘৰত ৰাতিপুৱা এনেকৈ টেটু ফালা চিঞৰ কোনেও নামাৰে মানুহক পাৰিলে ৰাতিপুৱা আমাৰ শান্তি দিব শুবলৈ চোৱা পাহি মুখখন আছে বুলিয়ে যি
ছিটি কথা নকবা আৰু এতিয়া ৰাতিপুৱা হৈ থকা নাই 10টা বাজিবলৈ হ'ল আৰু অলপ পিছত দুপৰীয়া হ'ব আৰু মোৰ একো চখ লাগি থকা নাই তোমাক জগাবলৈহি গম পাইছা মায়ে কৈছিলে সেইকাৰণে মই তোমাক জগাই দিছিলো আৰু পাৰিলে ঘৰৰ কাম এখন দুখন কৰাহি ঘৰখনত যে কিমান কাম পাৰিলে এবাৰ চাবা মই সব জানো আপোনাৰ হিংসা আকৌ মই এনেকৈ দেৰিলৈকে শুই থাকো যে আপুনি নোৱাৰে যে এনেকৈ দেৰিলৈকে শুবলৈ সেইটো কাৰণেহে হিংসা তুমি দেৰিলৈকে শুৱাৰ কাৰণে মোৰ হিংসা লাগিব চোৱা পাহি দেৰিলৈকে শু বুলি ক'লে ময়ো শুব পাৰোঁ কিন্তু মই তোমাৰ নিচিনা ইমান দায়িত্ব নথকা বোৱাৰী নহয় এই ঘৰখনৰ প্ৰতি তোমাৰ একো দায়িত্ব নাথাকিব পাৰে কিন্তু মই মোৰ দায়িত্বখিনি ভালকৈ বুজি পাওঁ হ'ব হ'ব আপুনি এনেকুৱা দেখাই গোটেই ঘৰখন যে আপুনিহে চলাই আছে আপোনাৰ ইনকমতহে চলাই আছে ইমান মানে বেছি নেদেখাব গম পাইছে ভাল নালাগে এইবিলাক ইনকম কৰি এই ঘৰখন মই চলাইছোঁ বুলি কোৱাও নাই আৰু মই চলোৱাও নাই কিন্তু বোৱাৰী হিচাপত এই ঘৰখনৰ প্ৰতি মোৰ যি দায়িত্ব সেয়া মই বহুত ভালকৈ পালন কৰিছোঁ এটলিষ্ট মই তোমাৰ নিচিনা নহয় গম পাইছা তহঁতৰ দুজনী এনে লাজ চৰম বোলা বস্তু অলপো নাই ন ডাঙৰ বাৰী মইতো তাইক তোক জগাবলৈহে পঠাইছিলোঁ আকৌ ইয়াত দুইজনে তৰ্ক লগাত আৰম্ভ কৰিলি যে তহঁতৰ দুজনীৰ কাৰণে ওচৰ চুবুৰীয়াৰ আগত মই মুখ উলিয়াব নোৱাৰা হৈছোঁ গম পাইছ এয়া কি মা আৰু ওচৰ চুবুৰীয়াৰ আগত আমি মুখ উলিয়াব নোৱাৰা হ'ম আৰু দুদিনমানৰ পিছত এনেকুৱা যদি বোৱাৰী যদি মানুহৰ ঘৰলৈ আহে মানুহে এনেও মুখ উলিয়াব নোৱাৰে মোক চম্ভালি কথা ক'ব ডাঙৰ বুলি বেছি সন্মান কৰোঁ কাৰণে আপুনি ইমান মূৰৰ ওপৰত উঠিব নিজে আপুনি বৰ সতী সাবিত্ৰী নহয় গম পাইছে আৰু আপুনি অকল মোলৈ কামৰ বাগি ধৰি থাকে সেইটো কাৰণে আপোনাৰ মানে সহ্যই নহয় মই শুই থকা বহি থকাটো তোৰ লগত মই কামৰ বাগি ধৰিম এইখন ঘৰ অত বছৰে মই অকলেই চলাই আহিছোঁ গম পাইছ আৰু তই এইখন ঘৰত খাৱ যেনেকৈ নিজৰ কামখিনিও কৰিবি তেনেকৈ গম পাইছ ইয়াত তই মহাৰাণী নহয় যে ফ্ৰীকৈ খাই বৈ থাকিবলৈ ডাঙৰ বোৱাৰী তই যা নিজৰ কাম কৰগৈ যা ৰাতিপুৱা আকৌ লাগিব নালাগে যা আৰু সৰু বোৱাৰী তোমাকো ভালকৈ কৈছোঁ তুমিও পাৰিলে ৰাতিপুৱা অলপ সোনকালে উঠিবা আৰু বৌৰৰ কামত অলপ সহায় কৰি দিবা তাইনো অকলে কিমান কাম কৰিব তাইও মানুহে তাইও ভাগৰ লাগে নহয় পাৰিলে বুজি পাবা তুমি এনেকৈ কাজিয়া লাগি থাকিলে ভাল নালাগে নহয় ওচৰ চুবুৰীয়া হাঁহে আমাক হ'ব মা দুইটা পুতেকে ইমান পইচা ইনকাম কৰে আকৌ গিয়েকৰ পেঞ্চনখিনি পায়েই এই বুঢ়ীজনী কেলে জানো কাম কৰা মানুহ এজনী নাৰাখে কেনেকুৱা যে ঘৰ এখনলৈ মোক বিয়া দিলে নহয় শান্তি নোহোৱা হৈছে মোৰ জীৱনটো ভাত পানীকেইটা বনাই মেলি হ'ল চবকে খাবলৈ মাতি দিওঁগৈ আজি আকৌ আবেলিকে মিটিং আছে নহয় ঘৰ দুৱাৰবোৰ অলপ চাফা কৰিব লাগিব দেই আকৌ কিবা কিবি বনাবও লাগিব ঘৰডালত যে সোমাই ইমান আমনি লাগিছে নহয় এখেতৰ লগত যাবলৈ এখেতো ইমান দেৰিকৈ আহে অফিচৰ পৰা কলৈ যাম বাৰু আজি ভাব কলৈ যাম পাহি তুমি যে ইয়াত এনেকৈ বহি আছা জানা নাই অলপ দেৰিকৈ যে ঘৰত মিটিং হ'ব মায়েতো ৰাতিপুৱাই কৈছিলে ঘৰ দুৱাৰবিলাক চাফা কৰিবলৈ মই এতিয়া ভাত পানীকেইটা বনাই আহিলোঁ তুমিতো এই ঘৰটোকে সাৰিব পাৰা চাওক মোৰ মিটিং নহয় মই ঘৰ চাফা কৰিবলৈ আপোনালোকৰহে মিটিং আপুনি চাফা কৰক মোক কি দৰকাৰ আপুনি মোৰ লগত এনেকৈ লাগি নাথাকিব তোমাৰ মোৰ বুলি কি কথা আছে এইখন ঘৰ তোমাৰো হয় ঘৰটো যদি লেতেৰা হৈ থাকে মানুহ আহিলে কি তোমাৰ লাজ নালাগিব তোমাক আৰু কথা কয়নে নক'ব আকৌ তেতিয়াহ'লে মোক কথা ক'বলৈ কোনেও কোৱা নাই নহয় আপোনাক নকওঁ বুলিয়ে ভাবোঁ কিন্তু কি কৰিবা মুখত ওলাই যায় নক'বই তেতিয়াহ'লে আপুনি আপোনাৰ ভাগে থাকক মই মোৰ ভাগে থাকিম আপোনাৰ একো দৰকাৰ নাই নহয় মোক কিবা কথা ক'বলৈ মই জানো আপোনাক কিবা কওঁ ঠিক আছে তেতিয়াহ'লে তুমি তোমাৰ কামখিনি নিজেই কৰিবা ভাত পানীকেইটা তুমি তোমাৰ কাৰণে নিজে বনাই ল'বা আকৌ মই বনোৱা ভাত কিয় খোৱা তুমি এইখন ঘৰত তোমাৰ কোনো চাকৰ নাই নহয় তোমাৰ কাম কৰি দিবলৈ চাকৰ আছে কাৰণেতো এনেকৈ থাকোঁ পাৰ্মানেণ্ট চাকৰণী এজনী থাকোঁতে মই নোৱাৰো নিজৰ কাম নিজে কৰি ল'ব লাগেনে পাহি মোক চম্ভালি কথা ক'বা কি কথা ক'বলৈ আহিছা তুমি কাক চাকৰ বুলি ক'বলৈ আহিছা আপুনি যাক কৈছোঁ বুলি ভাবিছে সেইটোৱে ডাঙৰ বাৰী কি হৈছে তহঁতৰ দুজনী মই সেই ৰাস্তাত আছিলোঁ ৰাস্তালৈকে তহঁতৰ মাত গৈছে একেবাৰে লাজ চৰম নাইকিয়া হৈছে আৰু তহঁতৰ ন ইমান চিঞৰি কাজিয়া লাগিব পাৰনে দুইজনী মা চাওকচোন মই ভাতে পানীয়ে বনাই আহিছোঁ আজি আৰু পিফালে মিটিং আছে মই তাইক কৈছোঁ এনেকৈ বহি থকাকৈ তুমি ঘৰকেইটা চাফা নকৰা কেলে তাই সেইটোতে মোৰ লগত কাজিয়া লাগিছে আৰু কি জানে তাই মোক চাকৰ বুলি কৈছে এইখন ঘৰৰ চাকৰ বোলে মই হ'ব তয়ো কম নহয় তয়ো ক'লে তাইক ভালকৈ কথা কবি আকৌ তইনো খঙত কেলে তাইক কথা কওঁ দুইজনী একে এজনীও কম নহয় তহঁতি কিন্তু মা মই তাইক ভালকৈও বুজাওঁ ভালকৈ বুজালেও কাজিয়া লাগে খঙত ক'লেও কাজিয়া লাগে মই কি কৰিম বাৰু কওকচোন হ'ব তই এইবোৰ খং কৰি নাথাকিবি তই নিজৰ কাম কৰি থাকিবি তাই যি কৰে কৰি থাকিবলৈ দিবি আৰু চা সেই ভাতকেইটা দে খাই লওঁ আকৌ অলপ পিছত মিটিং হ'বই নহয় মই অলপ কামত সহায় কৰি দিম দে কি হ'ল পাহি ইমান খঙত আছে যে ঘৰৰ কাম কৰাৰ লগত আকৌ কাজিয়া লাগি যায়গে বৌৰ লগত হয় নাই এই বৌজনী যে একদম দেখিবলৈ মন নাযায় ইনে আকৌ ফুটনি খুব মাৰিব এইখন ঘৰ ইমান বছৰে ময়ে চলাই আছিলোঁ মই অকলেই চব কৰিছিলোঁ এতিয়া নকৰে কেলে এতিয়া অকল মই এটা মেম্বাৰহে বাঢ়িছোঁ এইখন ঘৰত অকল মোৰ লগত কামৰ বাগি ধৰি থাকে কৰিব লাগে আকৌ আগতে যেনেকৈ কৰিছিলে এতিয়াও কৰিব লাগে চোৱা পাহি বৌৰ কথা তুমি এনেকৈ নকবা আকৌ জানা মা যেতিয়াৰ পৰা বেমাৰত পৰিছে বৌয়ে গোটেই ঘৰখন অকলেই চম্ভালিছে এতিয়ানো তুমি বৌক এখন দুখন কামত সহায় কৰি দিলে কি হয়নো একো নহয় তুমিও একেই মানে বৌৰৰ চাইডহে ল'বা মানে তোমাৰো মানে চব একেই চোৱা পাহি সেইটো কথা নহয় মই বৌৰ চাইড লৈছোঁ কিবা লৈছোঁ সেইটো কথা নহয় এটা কথা জানা যেতিয়া তোমাক বিয়া পতা নাছিলোঁ বৌয়ে মোক কি কয় যে তুমি যোনজনী ছোৱালী বিয়া পাতিবা আমি দুইজনী বাই ভনী নিচিনাকৈ থাকিম সেনেকৈ কয় গম পাইছা আৰু তুমি বুজি পাবা আকৌ তুমি দুইজনী মিলিজুলি থাকিলে কি হয়নো বৌৰ চেহেৰাটো পাৰিলে মই নাচাম উপায় নাইকিয়াতে সেইজনী মই চেহেৰা চাবলগীয়া হয় আৰু বাই ভনী নিচিনাকৈ মিলিজুলি থাকিব লাগে কাম কৰাৰ লগত বাগি ধৰি থাকে মোৰ লগত মই ঘৰতে আজিলৈকে একো এটা কৰি পোৱা নাই মোক কি দৰকাৰ ইয়াত কাম কৰি থাকিবলৈ চোৱা পাহি বৌয়ে তোমাক গালি পাৰে যদিও বৌ অন্তৰখন বহুত ভাল আৰু হ'ব এতিয়া বোৰ বাদ দিয়াচোন ব'লা হেৰি আমি ভাত খাওঁগৈ ব'লা
কি হ'ল মা এনেকে মন মাৰি আছা যে? আৰু এই দাদা গ'ল নি অফিচলৈ? ককাইৰে গ'ল অলপ আগত। কিনো কবি আৰু সিহঁতি দুজনী কিনো ইমান সদায় সদায় কাজিয়া লাগি থাকে। ইমান ভাল ঘৰখন যে ইমান এনেকুৱা হৈ গৈছে। মানুহে হাঁহিছে আমাৰ ঘৰখনক, গম পাইছেনে? মই যে একো উপায় বিচাৰি পোৱা নাই অ'। তাকেহে অ' মা, ময়ো পাহিক বুজাওঁ বাৰু বৌৰ লগত এনেকে কাজিয়া নালাগিবলৈ, কিন্তু তাই যে একেবাৰে নুবুজে। আৰু তুমি ইমান চিন্তা কৰি নাথাকিবা, এইবোৰ মানুহে যি পাতে পাতিবলৈ দিয়া, মানুহৰ কথা গুৰুত্ব দিব দৰকাৰ নাই। তাকেহে কালি মই ওলাই গ'লো অলপ, ইজনীয়ে সুধিছে তহঁতৰ সেই বোৱাৰীকেইজনী কি অলপো মিলেই নাই নি? ইজনীয়ে সুধিছে আকৌ তহঁতৰ সেই সৰু বোৱাৰীজনী মুখখন বৰ চোকা নি? এইবোৰ মানে উপায় নাইকিয়া হৈছে আৰু। হ'ব মা, তুমি এইবোৰ বেছি চিন্তা কৰি নাথাকিবাচোন। মই পাৰিলে পাহিক আকৌ বুজাম বাৰু। হ'ব, যা তই দেৰি হ'ব নহ'লে। মেনকা পেহী, বহক বহুদিনৰ মূৰত আহিলে আমাৰ ঘৰলৈ। সেই বহুদিন অহাও নাই যে তহঁতৰ ঘৰলৈ, ভাবিলো আজি তহঁতৰ ঘৰৰ পৰাই আহোঁগে। পিছে তহঁতৰ সৰু বোৱাৰী নাই নেকি? দেখা নাই যে। আছে নাথাকি ক'লৈ যাবনো? তাইৰ গাটো মানে ভাল নহয়, সেইটো কাৰণে শুই আছে। গা বেয়া নি? চিঞৰি চাগে গা বেয়া হৈ গ'লগে। চিঞৰি গা বেয়া মানে আপুনি কি ক'ব বিচাৰিছে পেহী? মই বুজি পোৱা নাই আপুনি কি ক'ব বিচাৰিছে। এনেকে নজনা ভাও ধৰি লাভ নাই আৰু। তহঁতৰ দুজনী কাজিয়া গোটেই অঞ্চলটোতে বিখ্যাত, তই এনেকে লুকুৱাই লাভ নাই। তহঁতৰ সৰু বোৱাৰী মুখখন চোকা বুলি চবেই জানে। চাওক পেহী, নজনা নেমেলাকে আপুনি বেছি কথা নক'ব। আমি কেতিয়াবা কাজিয়া লাগো হয়, সেইটো আমাৰ ঘৰুৱা সমস্যা, কিন্তু আমাৰ দুজনীৰ মাজত মৰমো বহুত আছে। আমি দুইজনী বাই ভনী নিচিনা, তাইক মই নিজৰ ভণ্টি নিচিনা ভাবোঁ। আৰু আপুনি কি মুখ চোকা বুলি কথা ক'বলৈ আহিছে? হ'ব দে, তই আৰু এনেকে ইমান লুকুৱাই লাভ নাই মোৰ পৰা। তহঁতি দুজনীয়ে যি চিঞৰি কাজিয়া লাগ, গোটেই ওচৰ চুবুৰীয়াই পাতে। আৰু আমি জানো নহয় তই কেনেকুৱা, ইমান বছৰে তোক পাই আহিছোঁ। তহঁতৰ সৰুজনী যেতিয়া বিয়া হৈ আহিছিলে তেতিয়াই মই গম পাইছিলোঁ তাইক দেখি, সেইজনীয়ে যে এহেকা ভালকৈ খাব। ইমান মুখ চোকা, ইমান দন্দুৰী বোৱাৰী আমাৰ গাঁৱতে নাই নেকি তহঁতৰ সৰুজনীৰ নিচিনা। চাওক পেহী, আমি দুজনীয়ে তেনেকৈ চিঞৰি কথাহে পাতোঁ। আৰু কেতিয়াবা কাজিয়া লাগিলোৱে যেনিবা, তাতে কি ডাঙৰ কথাটো হ'লনো? কাৰ ঘৰতনো কাজিয়া নহয়? চবৰে ঘৰতে দেখোন কাজিয়া হয়। তাতে আপোনালোকৰ ইমান কথা ক'বলৈ কোনো দৰকাৰ নাই নহয়। হ'ব, তহঁতি কাজিয়া লাগনে চিঞৰি কথা পাতো, আমি ভালকৈ গম পাওঁ। ইমান একেবাৰে তহঁতৰ সেই বোৱাৰীৰ কথা ইমান লুকুৱাব নালাগে। তাই কেনেকুৱা আমি সকলোৱে গম পালোঁ। সেইটো কাৰণেহে আজিকালি তহঁতৰ ঘৰলৈ আহিবলৈ মন নাযায়, গম পাইছ? চাওক পেহী, তাইৰ কথা এনেকৈ কোৱা আপোনাৰ একো অধিকাৰ নাই। আৰু আপুনি বেছি জ্বলা যি ঘিউ ঢালিব নালাগে। আৰু তাই আজিকালি যুগৰ ছোৱালী, কাৰো কথা শুনি নাথাকে নহয়। আগৰ এতিয়া আমাৰ যুগ নাই নহয় কিবা এটা ক'লে সহ্য কৰি থকা। আৰু তাই বিয়া হৈছে কেইদিন, নতুন এটা পৰিৱেশত খাপ খাবলৈতো সময় লাগিব। তাতে মানুহৰ ইমান কথা পাতিবলৈ দৰকাৰ নাই নহয়। আমাৰ ঘৰত যিয়ে হৈ নাথাকক। চা জুৰি, তহঁতৰ ঘৰলৈ মই নিজকে অপমান কৰিবলৈ অহা নাই। যিটো সঁচা সেইটো কৈছোঁ। তহঁতৰ সৰু বোৱাৰীয়ে সন্মুখেদি পাৰ হৈ গ'লেও মানুহৰ চকুলে নাচায়। আৰু তই ইমান তাইৰ কথা লুকুৱাই লাভ নাই। আমি চবেই জানো তাই কেনেকুৱা, গম পাইছ? সঁচা কথাটো ক'লে মানুহৰ গাতেই লাগে। তেতিয়াহ'লে কি আপুনি আমাক অপমান কৰিবলৈ আহিছিল নেকি? চাওক পেহী, এটা কথা ভালদৰে শুনি লওক। তাই যেনেকুৱাই নহওক, ভালেই হওক বা বেয়াই হওক, তাইৰ ওপৰত মতামত দিয়া অধিকাৰ আপোনালোকৰ নাই। আৰু এনেই তাই আপোনালোকৰ কিবা ক্ষতি কৰিছে নেকি? তাইক যে আপুনি ইমান এনেকৈ ক'বলৈ আহিছে? নাহোঁ আজি পা তহঁতৰ ঘৰলৈ। আজিয়ে যি আহিলোঁ। হ'ব, আপোনালোকৰ নিচিনা মানুহ আমাৰ ঘৰলৈ নাহিলেও হ'ব। বৌক যে মই বহুত ভুল বুজি আছিলোঁ। সেইকাৰণে মোৰ নিজৰে কিবা কিবি লাগিছে পাই। বৌয়ে মোক নিজৰ বুলি ভাবিহে গালি পাৰে। আচলতে মই গালি খোৱা যোগ্যই। একো এটা নকৰোঁ। কিবা এটা কৰিবলৈ ক'লেও মোৰ দ্বাৰা নহয়েই। দিনটো শুওঁ, বহোঁ, খাওঁ। কাৰণো খং নুঠিব বাৰু? বৌক মই ইমান বেয়াকৈ কওঁ, ইমান ইনচাল্ট দি থাকোঁ। তথাপিও আজি সেই মানুহজনীয়ে মোৰ কথা বেয়াকৈ কোৱাত বৌয়ে মোৰ ছাইডহে ল'লে। বৌয়েচোন মোৰ বদনাম গাব পাৰিলে সেই মানুহজনীৰ লগত বহি, কিন্তু বৌয়ে মোৰ ছাইডহে ল'লে। মই যে বৌক বহুত ভুল বুজি আছিলোঁ পাই। বৌজনীলৈ বেয়াই লাগিছে পাই আজি। দিনৰ দিনটো ইমান কাম কৰে, খংটো উঠিবই মোলৈ মই যদি এনেকৈ শুই বহি থাকোঁ। মইহে বুজিব পৰা নাছিলোঁ পাই বৌক। বৌয়ে যে মোক ইমান মৰম কৰে মই আজিহে অনুভৱ কৰিছোঁ। নিজৰ বুলি ভাবিহে মোক এনেকৈ গালি পাৰে। মই বৌৰ পৰা ক্ষমা খুজিব লাগিব। আৰু এতিয়াৰ পৰা মই বৌৰ লগত মিলিজুলি থাকিবলৈ চেষ্টা কৰিম। ঘৰখন আকৌ সুন্দৰ কৰিবলৈ চেষ্টা কৰিম। সঁচাকৈ মানুহে আমাৰ কাজিয়াবোৰ শুনি মায়েও ইমান গালি পাৰি থাকে আমাক। মই যে একেবাৰে এইবোৰ কথা গুৰুত্বই দিয়া নাছিলোঁ। আজি সেই মানুহজনীয়ে কওঁতেহে মোৰ এইবোৰ কথা গাত লাগিছে। ঘৰখনত যিহে কাজিয়া হৈ থাকে, মানুহবিলাকেতো পাতিবই আৰু। কিমাননো আৰু মানুহৰ মুখ বন্ধ কৰিম। বৌ শুনকচোন। পাহি, কোৱাচোন, কিবা কাম আছিলে নেকি? আৰে কথা নাই বতৰা নাই, তুমি এনেকৈ কান্দিছা যে কি হ'ল আকৌ? বৌ মোক ক্ষমা কৰি দিয়ক বৌ। মই আপোনাক একেবাৰে বুজিব পৰা নাছিলোঁ। আজি আপুনি মোৰ কাৰণে মানুহৰ লগত কাজিয়া লাগিছে। মানুহজনীয়ে সঁচা কথাই কৈছে। মই যেনেকুৱা তেনেকুৱাই কথা কৈছে। আপুনি মোৰ ছাইড লৈ পিনে মানুহজনীক ইমান গালি পাৰিলে। বৌ মোক ক্ষমা কৰি দিয়ক বৌ।
ক'বই লাগিব। কোনোবাই আহি পিনে ঘৰত আহি আমাৰ সৰু বাৰীৰ কথা এনেকৈ ক'বহি আৰু কি মই শুনি থাকিম নেকি? এইটো কথা নহয় নহয়। লাগিলে আমি যিমানেই কাজিয়া নালাগো, লোকক মই এইটো অধিকাৰ দিয়া নাই আমাৰ ওপৰত কথা কোৱাৰ, আৰু মুখ বন্ধ কৰিবই লাগিব মানুহৰ। হ'ব, তুমি যে নিজৰ ভুলটো বুজি পাইছা সেইটোৱে মোৰ কাৰণে বহুত। সঁচা কৰিব, মোৰ গাতেই ভুল। আপুনি মোক নিজৰ বুলি ভাবিহে কিবা এটা কয়। মই আপোনাৰ লগত কাজিয়া লাগো। মই যদি আপোনাৰ কথা শুনিলোহেঁতেন তেতিয়া এইবোৰ নহয় নহয়। মানুহে ইমান কথা ক'বলৈ চান্স নাপায় নহয়। বৌ, মোক ক্ষমা কৰি দিয়ক বৌ। আপুনি আজি মোৰ কাৰণে মানুহৰ লগত কাজিয়া লাগিছে, মানুহে ইমান বেয়া বেয়াকৈ কৈছে, চব মোৰ গাতেই ভুল। হ'ব পাহি, হ'ব, তুমি নাকান্দিবাচোন। এতিয়া দেখিলা নহয় কাজিয়া লাগিলে কি হয়। আজি এজনী মানুহে কৈছে, কাইলৈ আকৌ এজনীয়ে ক'ব। আৰু ভালেই হ'ল তুমি এতিয়া নিজৰ ভুল বুজি পাইছা। এতিয়াৰ পৰা আমি দুইজনী মিলিজুলি বাই ভনী নিচিনাকৈ থাকিম আৰু ঘৰখন ধুনীয়াকৈ নতুনকৈ আৰম্ভ কৰিম। সকলো ভাল হ'ব চাবা। আৰু মানুহৰ কথা এইবিলাক গুৰুত্বই দিব নালাগে। মানুহে কাৰোবাৰ ঘৰত কিবা এটা হ'বহে লাগে, সেইটো লেচুৱে পায় কিবা আলোচনা কৰিবলৈ। বাদ দিয়া এইবিলাক। হ'ব বৌ, আপুনি যেনেকৈ কয় মই তেনেকৈ শুনিম। এতিয়াৰ পৰা মই এজনী ভাল বোৱাৰী হ'বলৈ চেষ্টা কৰিম। মানুহে যাতে একো ক'বলৈ চল নাপায়। মানুহ ভালেই হওক বা বেয়াই হওক, পতা মানুহে পাতিবই। তুমি যদি আজি ভালো হোৱা সেইটোতো মানুহে বেয়া গুণ উলিয়াই পাতিব, আৰু বেয়া হ'লেতো সেইটো কথাই নাই। সেইটো কাৰণে এইবোৰ কথা চিন্তা কৰি লাভ নাই। তুমি যদি ভাল হ'বই বিচাৰিছা, এই ঘৰখন এই পৰিয়ালটোৰ কাৰণে ভাল হোৱা। এইবোৰ মানুহৰ কথা গুৰুত্ব নিদিবা। হ'ব, এইবোৰ এতিয়া বাদ দিয়াচোন। তুমি আৰু নাকান্দিবা। মই তোমাক একো বেয়া পাই থকা নাই। তুমি সৰু ছোৱালী, এতিয়া পটককৈ কথাবোৰ বুজি নোপোৱা, মই জানো নহয়। হ'ব, নাকান্দিবা। শুনাচোন পাহি, এইবোৰ বাদ দিয়া। আমি দুইজনী আজি অলপ দেৰিকৈ মোৰ লগৰ এজনী ঘৰৰ পৰা আহিম। বহুত দিনৰ পৰা মোক মাতি আছে। মইহে এতিয়া যাবলৈ সময় পোৱা নাই। দুইজনী আজি যাম, তুমি ওলাবা। সঁচা বৌ, ফুৰিবলৈ যাব? মই যে ফুৰিবলৈ গৈ বহুত ভাল পাওঁ। হ'ব বাৰু, মই ধুনীয়াকৈ একদম ওলাম। যাম আৰু কাম বনখিনি কৰি আজৰি হৈ লওঁ। 3টা 3:30 মানত যাম। হ'ব বৌ, আপুনি অকলে কৰিব নালাগে কাম। আজিৰ পৰা ময়ো আপোনাৰ লগত কাম কৰিম। আপুনি কি কি কৰিব লাগে মোক শিকায়ো দিব আৰু দেখায়ো দিব। হ'ব ঠিক আছে, ব'লে তেতিয়াহ'লে।